কুৱাচিয়াৰ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি। বিধায়কৰ ঘনিষ্ঠ দালালে 10,000 টকা উৎকোচ লোৱাৰ অভিযোগ। প্ৰথম কিস্তিৰ ধন আদায় দিয়াৰ পিছত ঘৰৰ ফটো নোতোলাৰ লগতে বন্ধ কৰি ৰাখিছে দ্বিতীয় কিস্তিৰ ধন। দালালৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ। বৰপেটা জিলা মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত 52 নং চতলা গাঁও পঞ্চায়তৰ পাথৰচালি গাঁৱৰ বাসিন্দা তথা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী আলাউদ্দিন আৰু ৰাবিয়া খাতুনৰ ঘৰ দুৱাৰ বেকী নৈৰ খহনীয়াই উটুৱাই নিয়াৰ ফলত চতলা গাঁও পঞ্চায়তৰ বাহিৰত গৈ কাবাইতাৰীত বসবাস কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্দিষ্ট পঞ্চায়তৰ বাহিৰত গৈ স্থাপন কৰিব নোৱাৰে যদিও বাঘপৰৰ বিধায়ক চেয়াৰমান আলী আহমেদৰ ঘনিষ্ঠ দালাল ফৰহাদ আলী, ৰফিকুল ইছলাম, হাবেজুদ্দিন আৰু ফুলবৰ আলীয়ে উক্ত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা 10,000 টকা উৎকোচ লৈ ইষ্টিমেটৰ বাহিৰত অন্য স্থানত ঘৰ তুলিবলৈ অনুমতি প্ৰদান কৰিছিল। কিন্তু তাৰ পিছতেই হিতাধিকাৰীৰ একাউণ্টত প্ৰথম কিস্তিৰ ধন সোমাইছে যদিও নিয়ম বৰ্হিভূত হোৱাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষই দ্বিতীয় কিস্তিৰ ধন বন্ধ কৰি ৰাখিছে। ফলত নিৰুপায় হৈ ভুক্তভোগী পৰিয়ালে দালালৰ বিৰুদ্ধে মইনবুৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰি ন্যায় প্ৰদানৰ দাবী জনাইছে। সম্প্ৰতি বিধায়ক চেয়াৰমান আলী আহমেদৰ ঘনিষ্ঠ দালালৰ এনে কৰ্মকাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমরা খুব গরিব মানুষ, ঘর দুয়ার নাই, সরকারি একটা ঘর পাইছি। এই ঘর তুলছি, পয়লা কিস্তি তুলছি, আর যাহাইরা পয়সা নেওয়া হয়েছে আর ফটো মারে না। আগে কইছে যে টেহা দাও, আমরা এমএলএ কাছ থেকে লেখা এনে তোমার ফটো মারিয়ে দেব। কোন টাকা লইছে? টাকা লইছে ফরহাদ দিছে। ফরহাদ কিছুই না, এমএলএ নেতা, এই চেয়ারম্যান এমএলএ। নদী ভাঙছে, নদী ভাঙে আমরা অন্য জায়গায় গেছি, মাটি কিনছি, কিনা ঘর দুয়ার তো নাই গিয়ে তোলাই হয় নাই, ছাবরা, সেই ছাবরা তলেই থাকি। সরকারি একটা ঘর দিছে, সেই ঘর ফার্স্ট কিস্তি তুলছি, আর আগে কইছে যে তোরা 10,000 টাকা দাও, আমরা ফটো মেরে আনবো। ফটো মেরে দিব, এটা মারেও না, ফটো মারে না, টাকাও ঘুরা দেয় না। টাকা কি কই লইছে? কেনেকে কি ফটো মারবো, তোমার সম্পূর্ণ পয়সা তুলে দেবো, ঘর কিনে করা হবা। পয়সা কিওর কারণে দিছে? ফটো মারার কারণে। আর কত ঘর আপনার? চতলা। আর ঘরটা কত উঠেছে? মদন বাজার। তাতে কি উঠেছে? ইয়াতে মাটি নাই নাকি? না, নদী ভাঙ্গা ইয়ে গেছে, নদী।